মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এক্সাৰসাইজ 12.1 আজি সেকেন্ড ভিডিওটো তোমালোকক দি আছো তোমালোকে লক্ষ্য কৰিব পাৰিছা বোধ ইয়া কোৱেশ্চন নম্বৰ কিমান আছে না ইয়া কোৱেশ্চন নম্বৰ 5 লক্ষ্য কৰিছা নহয় কি কৈছে তলত দিয়াবিলাকৰ গুণাত্মক বিপৰীত লিখা যদি এইবিলাক পৰীক্ষাত খুদে তেনেহলে তোমালোকৰ ইয়াত চাইছা ডাঙৰ কৰি দিছো ৰবা 8 ৰ পাৱাৰ কিমান আছে 4 আছে ইয়াৰ পাৱাৰ আছে 4 নাই তোমালোকে সিধা লিখিবা কি 3 to the power -4 প্লাস থাকিলে মাইনাস দিবা মাইনাস থাকিলে প্লাস দিবা শেষ ইয়াতো জেনেকে তোমালোকৰ আছে +6 আছে নহয় তোমালোকে লিখিবা 2/3 whole to the power -6 বাস কেচা খতম ইয়াত আছে প্লাস ঠিক তেনেকে মাইনাস দিবা ইয়াত আছে তোমালোকৰ মাইনাস আছে নহয় এটত প্লাস দিলে হৈ গল গুণাত্মক বিপৰীত হৈ যায় খালি পাৱাৰৰ সাইনটো চেঞ্জ কৰি দিবা ইয়াত -7 আছে +7 লিখিবা তাৰপিছত ইয়াত কি আছে তোমালোকৰ -4 আছে +4 মই লিখি দিছো তাৰ মানে ইয়াৰ গুণাত্মক বিপৰীত হ'ব 3/8 whole to the power 4 শেষ এইখিনি কৰিলে তোমালোকৰ এটো হৈ গল এতিয়া তোমালোকৰ সৰল কৰা যে আছে ইয়াৰ পৰা মই এটাহে অংক তোমালোকক কৰি দিম তোমালোকে চাবা ভালদৰে কোনটো কৰি এটো ভাল হ'ব ৰবা মই দি আছো তোমালোকে চোৱা এক নম্বৰটো চোৱা ভালদৰে ফাইন এক নম্বৰটোত কি আছে তোমালোকৰ যে সূচকীয় বিধি ব্যৱহাৰ কৰি সৰল কৰিব দিছে কিন্তু সূচকীয় বিধিটো ব্যৱহাৰ কৰিব লাগিব ৰাইট আচ্ছা ইয়াত তোমালোকে লক্ষ্য কৰিছা সব বিলাকৰে ভূমি একে 4/5 4/5 4/5 তাতে মাইনাস আছে হয়নে তেনেহলে তোমালোকে লিখিবা কি সিধা এটা ফার্স্ট তুলিলা তোমালোকে কপিত তোলাৰ পিছত সেকেন্ড লাইনত তোমালোকে লিখিবা -4/5 whole to the power সববিলাক পাৱাৰ তোমালোকে যোগ কৰিবা ইয়াত একো নাই মানে 1 আছে কিন্তু দেই হেতু পাহৰি না যাবা আকৌ 3 plus -2 লিখিলা তাৰ পিছত আছিল কি তোমালোকৰ -2 আছিল তাৰ পিছত তোমালোকৰ +1 লাষ্টটো একো নাই মানে +1 এটা মাইনাস নহয় কিন্তু এটা প্লাসে হয় মিছাতে ব্ৰেকেট দি লাভ নাই ইয়াত তোমালোকৰ 2 আছে আৰু লাষ্টত আছে 1 তেনেহলে তোমালোকে লিখিবা -4/5 whole to the power কিমান হ'ব এটো 6 হ'ব যদি তোমালোকে এইখিনিতে লিখি থৈ দিয়া তথাপি তোমালোকৰ আনসাৰ হ'ব নহলে তোমালোকে কৰিবা কি আৰু এটা লাইন আগবাঢ়ি যোৱা ইয়াত আছে মাইনাস আৰু ইয়াত আছে তোমালোকৰ 6 যুগ্ম সংখ্যা সেইকাৰণে ইয়াত হ'ব 4/5 whole to the power 6 এটো লিখিলা লিখাৰ পিছত তোমালোকে পূৰণ কৰিব পাৰা মানে 4টা 4 তোমালোকে পূৰণ কৰিলে যেটো ৰিজাল্ট হ'ব হেতু তোমালোকে ইয়াত বহালা 5টা 6 তোমালোকে পূৰণ কৰাৰ পিছত যেটো ৰিজাল্ট হয় ইয়াত বহাবা হৈ গল তোমালোকৰ আনসাৰ এখিনিতে তোমালোকক আৰু এটা অংক মই তোমালোকক কৰিবলৈ দিছো কি কৰি বুজাই দিছো কোৱেশ্চন নম্বৰ 4 তো চাবা ইয়াত সবতে পাৱাৰ কিমান আছে ভূমি কিমান আছে -3/2 তোমালোকে সমান সমান লিখিলা ফাৰ্ষ্টতে এটো তুলিলা সেকেন্ড লাইনত সমান সমান দি -3/2 লিখিলা তাৰ পিছত পাৱাৰ বিলাক সব তোমালোকে কি কৰিবা যোগ কৰিবা পূৰণ কৰিলে পাৱাৰ বিলাক যোগ হয় তেনেহলে আমি লিখিম -5 plus -7 plus 8 আৰু লাষ্টতে কিমান আছে 4 আছে নহয় নে গতিকে তোমালোকে ইয়াত +4 লিখিবা নেক্সট লাইনত -3/2 লিখিলা whole to the power এটো -5 plus into minus হ'ব plus 8 plus 4 কিমান হ'ব 12 তোমালোকে 12 লিখিলা ফাইন তাৰ পিছত তোমালোকে কৰিবা কি -3/2 ইয়াত চাইছা -5 -7 -12 plus 12 কিমান হ'ব 0 আৰু তোমালোকে জানা যিকোনো বস্তুৰ যদি পাৱাৰ 0 হয় ইয়াৰ ভ্যালু 1 হয় হৈ গল এটো একদম সহজ তাৰপিছত আৰু এটা অংক কৰি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো এইটো অলপ বেলেগ ধৰণৰ যদি তোমালোকে হয়তো ভুল কৰিব পাৰা 5 নম্বৰটো মই বুজাই দিছো তোমালোকক 5 নম্বৰটো চাবা
এটা মই তুলি লৈছো আগত ৰবা ফার্স্ট অফ অল আচ্ছা 3 to the power 4 3 to the power minus 4 আছে নহয় 3 to the power minus 4 whole to the power কিমান আছে -2 গল into আছে তোমালোকৰ 3 to the power minus 6 whole to the power কিমান আছিল 2 আছিল 3 to the power minus 6 নহয় -5 whole to the power 2 মানে whole square সৰবা এটো তোমালোকৰ আছিল -5 তাৰ পিছত whole square তাৰ পিছত কি আছিল লাষ্টত ডিভাইড আছে এবাৰ তোমালোকে ডিভাইড লিখিলা আৰু এখানে মই মুছি দিছো ৰবা আবার দরকার নাই আচ্ছা দিলা নহয় মুছি এটা এটা থাকিল কি আছিল এটো 3 to the power -2 whole to the power -3 3 to the power -2 whole to the power -3 3 to the power -2 whole to the power -3 এটো আছে এটা ইয়াক আমাক সলভ কৰিব লাগে আমি কি দৰে কৰিম লক্ষ্য কৰা ফার্স্ট তোমালোকে ইকুয়াল টু দিলা নহয় ইয়াত পাওয়াৰৰ ওপৰত পাওয়াৰ থাকিলে পূৰণ কৰিব লাগে তেনেহলে 3 to the power minus into minus plus 2 4 jar 8 হ'ব 8 হৈ গল into এটো কিমান হ'ব 3 to the power minus 10 হ'ব ডিভাইড এটো কিমান হ'ব 3 to the power 2 3 গুণ 6 minus into minus plus এটো হৈ গল নহয় এতিয়া তোমালোকে কৰিবা কি এই ইয়াতো 3 আছে ইয়াতো 3 আছে একে ভূমি আৰু পূৰণ হৈছে হেকাৰণে তোমালোকৰ এইকেটা কি হ'ব প্লাস হ'ব পাওয়ার প্লাস হৈ গল ইয়াত কিন্তু তোমালোকৰ ইয়াতো ভূমি একে কিন্তু ইয়াত আছে তোমালোকৰ ডিভিশন মানে ভাগ থাকিলে মাইনাস হয় তোমালোকে মাইনাস লিখিলা ফাইন এতিয়া তোমালোকে বাকিখিনি কৰিলে হল ওকে 3 to the power 8 plus into minus 10 minus 6 তেনেহলে কিমান হ'ব ৰিজাল্টটো লক্ষ্য কৰা 3 to the power 8 minus 10 কিমান হ'ব -2 -6 সমান সমান 3 to the power -8 এটা হৈ গল তোমালোকৰ আনসাৰ আৰু ইয়াত তোমালোকৰ কেইটামান ইম্পৰ্টেন্ট অংক আছে মই নেক্সট ভিডিওটো তোমালোকৰ সহায় কৰি দিম বাৰু আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ